আপোনাৰ কথা কৈছোঁ মই আপোনাৰ এজেণ্ডাটো মোৰ নাম লোৱা নাই মোৰ নাম ল'ব পৰা নাই পইচা লোৱা বুলি নাম অখিল গগৈ মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই শৰ্মাৰ ৰিপৰ্টত 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে অখিল গগৈ খঙত অগ্নি শৰ্মা আৰু আৰম্ভণি ভিডিঅ'খন আপোনালোকে দেখিব মানে কিয় অখিল গগৈ ইমান খং উঠিল সাংবাদিকৰ ওপৰত কাৰণ সাংবাদিকসকলে তেওঁ কুৱেশ্যন কৰিছিল যিহেতু এপিএছচি কেলেংকাৰীৰ নাম হাঙুৰ খাইছে অখিল গগৈ সেইটো বিষয়ত লৈ অখিল গগৈক প্ৰশ্ন সোধাত সাংবাদিকৰ ওপৰত জাঙুৰ খাই উঠিল তো সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো মোক পইচা দিয়া বুলি ক'বাত আছে নেকি কৰবাত আছে নেকি গোটেই প্ৰতিবেদন মই উল্টে মই সেইবিলাক ক'বলৈ নাযাওঁ এতিয়া বেলেগ পাৰ্টিলৈ গুচি গ'ল মই কে মেছেজৰ নামত ওলোৱা নাই 3 লাখ কথাৰ কথাটো ওলাইছে কমল মেধিৰ নামত মোৰ পৰামৰ্শত যদি গৈছে বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে এটা ফ্ৰডে আপোনালোকে নাজানে এই যিটো ফ্ৰডে কোৱা কথাটোক লৈ আপোনালোকে ডাঙৰ নিউজ বনাইছে আপুনি শুনি লওক আপুনি কথাটো শুনি লওক আপোনালোকৰ এজেণ্ডাটো হ'ল নহয় জানো আপোনাৰ কথা কৈছোঁ মই আপোনাৰ এজেণ্ডাটো মোৰ নাম লোৱা নাই মোৰ নাম ল'ব পৰা নাই পইচা লোৱা বুলি মোৰ নাম অখিল গগৈ মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই পইচা দিছে বুলি ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই মই আপোনাক চেলেঞ্জ কৰি ক'ব পাৰোঁ কোনো কেলেংকাৰীত অখিল গগৈক পইচা দিছে বুলি কোৱাৰ কোনো মানুহ জন্ম হোৱা নাই বুলি মই চেলেঞ্জ কৰি ক'ব পাৰোঁ আপোনালোকে সৰু কথাবিলাকক ডাঙৰ কৰি আছে গৌৰৱ গগৈক ডাঙৰ কৰি দিছে কমল মেধিক ডাঙৰ কৰি দিছে দুলাল বৰাক ডাঙৰ কৰি দিছে এই গোটেইকেইটা লগালে 6 লাখ টকা মান 7 লাখ টকা মান হ'ব এপিএছচি কেলেংকাৰীটো কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰীয়ে নহয় ই এটা অসম ধ্বংস কৰা ডাঙৰ অভিযান আছিলে প্ৰথম কথা যে এপিএছচি কেলেংকাৰীটো অসমৰ ইতিহাসত নোহোৱা নোপোজা ধৰণৰ এটা ভয়ংকৰ কেলেংকাৰী সেই কথাটো আমি সকলোৱে বুজি উঠিব লাগিব এটো মানে বেলেগ সৰু সুৰা কেলেংকাৰীৰ নিচিনা নহয় এটোৱে মানে গোটেই সিস্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিল মানে এপিএছচি কেলেংকাৰীটো কৰিবৰ কাৰণে আচৰিত ধৰণে মানে এপিএছচিৰ নিচিনা য'ত মানে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদবীবিলাকত চাকৰি দিবৰ কাৰণে হোৱা পৰীক্ষা সেই পৰীক্ষাটোত নকল বহি বনাই লোৱা হৈছিল মানে গোটেই কাৰবাৰটো এনেকুৱা আছিলে যে ই গোটেই সিস্টেমটোক গোটেই পৰীক্ষা সিস্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিল গতিকে সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে এপিএছচি কেলেংকাৰীটো কৰিবৰ কাৰণে তেনেকুৱা এটা কেলেংকাৰী কৰিবৰ কাৰণে অকল এজন ৰাকেশ পালেই বা অকল আয়োগখনৰ জৰিয়তে কেতিয়াও সম্ভৱপৰ নহয় যদিহে তাত গভৰ্ণমেণ্ট জড়িত নাথাকে এটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কথা আৰু বিকে শৰ্মাৰ ৰিপৰ্টত এটুকে লুকুৱাব খোজা হৈছে বিকে শৰ্মাৰ ৰিপৰ্টত বিপ্লৱ কুমাৰ শৰ্মাৰ ৰিপৰ্টত 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে চেয়াৰমেনৰ পৰা পিএছঅ লৈকে কিন্তু তাত কোনো পৰ্যায়ে কোনো দোষী সাব্যস্ত কৰি দিয়া এখন তালিকা আছে আপোনালোকে চাই ল'ব সেই তালিকাখনত 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে য'ত চেয়াৰমেনৰ পৰা এক্সামিনেশ্যন কণ্ট্ৰলাৰৰ পৰা পিএছঅ জনলৈকে এই 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে কিন্তু গোটেই কেলেংকাৰীটোৰ পৃষ্ঠপোষকতা কৰা প্ৰকৃত যিসকল ৰাজনীতিক তেওঁলোকক সেই কেলেংকাৰীটোৰ পৰা নাইকিয়া কৰি দিয়া হৈছে আৰু যাতে সেইটো লুকুৱাব পাৰে তাৰ কাৰণে বিকে শৰ্মা প্ৰতিবেদনখনত অকণমান মানে হাঁহি ধেমালিৰ খুৰাক দি দিয়া হৈছে যে কমল মেধিয়ে 3 লাখ টকা ল'লে বুলি যে আপোনাৰ দুলাল বৰাই 2 লাখ টকা ল'লে বুলি লৈছে নলৈছে নিশ্চয় হ'ব পাৰে ল'বও পাৰে কিন্তু এটো 2 লাখ টকীয়া বা 3 লাখ টকীয়া কেলেংকাৰী নহয় বা বিজেপিৰ এমএলএ জনে 60 লাখ টকা ল'লে বুলি দেখুৱাইছে কি নাম এজন গুৰুপ্ৰসাদ দাস গুৰুজ্যোতি দাস তেওঁ 60 লাখ টকা ল'লে বুলি দেখুৱাইছে এটো 60 লাখ টকাৰ
বা দুলাল বৰাই 2 লাখ টকা লোৱা বা কমল কুমাৰ মেধিয়ে 3 লাখ টকা লোৱাৰ কেলেংকাৰী এটো নহয় এটো হল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাজ্যৰ এডমিনিষ্ট্ৰেটিভ সিস্টেমৰ কাৰণে তৈয়াৰ কৰা অফিচাৰ্স বিলাকৰ যেটো পৰীক্ষা সেই পৰীক্ষাটো সম্পূৰ্ণৰূপে মাফিয়া ষ্টাইলত একেবাৰে ধ্বংস কৰি দিয়া এটা কেলেংকাৰী নাম্বাৰ 1 নাম্বাৰ 2 এই কেলেংকাৰীটোৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ই সুদূৰ প্ৰসাৰী কাৰণ ইয়াৰ জৰিয়তে অসমৰ এডমিনিষ্ট্ৰেচন চলা হেতু পুলিশ এডমিনিষ্ট্ৰেচনে হওক বা সিভিল এডমিনিষ্ট্ৰেচনে হওক গোটেই এডমিনিষ্ট্ৰেচন চলা সিস্টেমটোৰ কাৰিকৰ বিলাকক এসিএস আৰু এপিএস অফিচাৰ বিলাকক তাতে তৈয়াৰ কৰা হয় বা এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট এডুকেশ্যনৰ ডাঙৰ ডাঙৰ অফিচাৰ্স বিলাক এই আটাই বিলাকক ইঞ্জিনিয়াৰ্স বিলাকক তেওঁলোকক নিৰ্বাচন কৰাৰ তেওঁলোকক নিয়োগ কৰাৰ কাৰণে পৰীক্ষা পতাৰ এটো ব্যৱস্থা গতিকে এপিএসসি কেলেংকাৰীটো আপোনালোকে মিডিয়াই যি ধৰণে 2 লাখ টকা 3 লাখ টকা এইবিলাক কথা প্ৰকাশ কৰি আছে এইবিলাকৰ জৰিয়তে আসলতে যিবিলাকে এইবিলাক অকল এটোৰ ওপৰত কেৱল গুৰুত্ব দি আছে সেইবিলাকে কেৱল মুছৰুচক বাতৰিয়ে দিয়া নাই আসলতে তেওঁলোকেও আসলতে এপিএসসি কেলেংকাৰীৰ প্ৰকৃত নায়কবিলাকক খলনায়কবিলাকক লুকুৱাবলৈ চেষ্টা কৰিছে আপোনালোকে সকলোৱে জানে যে এপিএসসি কেলেংকাৰীৰ উলিওৱা আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আপোনালোকে সকলোৱে জানে যে মই কিমান মাহ এপিএসসি কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি জেলত আছিলোঁ দুবাৰকৈ এবাৰ নহয় এপিএসসি কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি দুটা মানুহে আমি জেলত আছোঁ অখিল গগৈ আৰু অনিল বড়ো আছিলে কমল কুমাৰ মেধিৰ লগত জইণ্ট সেক্ৰেটাৰী আৰু মই আছিলোঁ উপদেষ্টা এই দুজন মানুহে এপিএসসিৰ বিৰুদ্ধে আন্দোলন কৰি কেৱল দুজন মানুহে আমি জেলত গৈছোঁ আৰু এপিএসসি কেলেংকাৰী যে আজি উদ্ধাৰ কৰিলে কেলেংকাৰীটো যে প্ৰমাণ হ'ল তাৰ কাৰণে যেটো কেছ হৈছিল আপোনালোকৰ মনত নিশ্চয় আছে সেই কেছৰ হাইকোৰ্টৰ যেটো কি কয় আৰ্গুমেন্ট সেই আৰ্গুমেন্ট কৰিবৰ কাৰণে অসমত আমি উকিল পোৱা নাছিলোঁ হাইকোৰ্টে এমিকাছ কুৰি হিচাপে বিডি কোঁৱৰক নিযুক্তি দিছিলে আৰু গুৱাহাটী হাইকোৰ্টৰ এডভোকেটসকলে সেইদিনা আন্দোলন কৰাৰ কাৰণে আপোনালোকে নিশ্চয় মনত আছে যে এজনো এডভোকেট এই গোটেই গোচৰটোৰ যিদিনা ভাৰ্ডিক্ট দিছিলে সেই ভাৰ্ডিক্টৰ দিনা সেই গোচৰটোৰ কি কৰিবৰ কাৰণে আপোনাৰ আৰ্গুমেন্ট কৰিবৰ কাৰণে উপস্থিত নাছিলে মই নিজে গুৱাহাটী হাইকোৰ্টত ভঙা ভঙা ইংৰাজীত আৰ্গুমেন্ট কৰিছিলোঁ মই চাগে একমাত্ৰ মানুহ অসমৰ যি গুৱাহাটী হাইকোৰ্টত সিভিলিয়ান হিচাপে আৰ্গুমেন্ট কৰিছিলোঁ আৰু সিভিলিয়ান হিচাপে আৰ্গুমেন্ট কৰি মই দুটা ৰিজাল্ট উলিয়াই আনিছিলোঁ 1 নম্বৰ সিবিআই তদন্তৰ ৰিজাল্ট উলিয়াই আনিছিলোঁ আৰু 2 নম্বৰ আপোনালোকৰ নিশ্চয় মনত আছে এপিএসসিৰ কেলেংকাৰীৰ সকলো উত্তৰ বহি আৰু ভাইভাৰ গোটেই ৰিপৰ্ট এইবিলাক সংৰক্ষণ কৰিব লাগে বুলি 2023 আৰু 2013 আৰু 14 সকলো ৰেকৰ্ড সংৰক্ষিত কৰিব লাগে বুলি মই ভাৰ্ডিক্ট উলিয়াই আনিবলৈ সক্ষম হৈছিলোঁ মই এই মুহূৰ্তত বিডি কোঁৱৰ এডভোকেট বিডি কোঁৱৰক ধন্যবাদ জনাইছোঁ আৰু অসমৰ ৰাইজে এটো জনা দৰকাৰ যে সেই আৰ্গুমেন্ট বেলেগ কোনেও নহয় অখিল গগৈ নিজেই চিফ জাষ্টিছৰ সন্মুখত মই নিজে আৰ্গুমেন্ট কৰিছিলোঁ সো গাইজ আজি ভিডিওটো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিওটো চাই যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ তো ঠিক আছে আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই